এটেনশ্যন ৰূপজ্যোতি কুৰ্মী অপপ্ৰচাৰ নহয় অভিযোগৰ ভিত্তিতহে বাতৰি পৰিৱেশন কৰিছিল দি ক্ৰছ কাৰেণ্টে সোমবাৰে দি ক্ৰছ কাৰেণ্টত সম্প্ৰচাৰিত হৈছিল মৰিয়নি সমষ্টিৰ অন্তৰ্গত কমাৰখাটোৱাল জৱাহৰলাল নেহেৰু হাইস্কুল পথটো মেৰামতিৰ অভাৱত প্ৰায় বিধ্বস্ত হৈ পৰাৰ পাছত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা এগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে ক্ষোভিত হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত কৰিছিল মন্তব্য ইয়াৰ পাছতে বিধায়কগৰাকীয়ে মঙলবাৰে সাক্ষাৎ কৰে ব্যক্তিগৰাকীক তাৰ পাছতে এই সাক্ষাতৰ এটি ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ৰূপজ্যোতি কুৰ্মীয়ে লিখিছে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবৰ বাবে যিগৰাকী জ্যেষ্ঠ ব্যক্তিক ব্যৱহাৰ কৰা হৈছিল আজি তেখেতে নিজেই সেই কথা স্বীকাৰ কৰিলে বাকী যি নহওক এই নাটকখনৰ ৰচকগৰাকী কিন্তু বঁটাৰ প্ৰবল দাবীদাৰ আশা কৰোঁ দি ক্ৰছ কাৰেণ্টে এই বঁটা দিয়াত তেখেতক সহযোগ আগবঢ়াব চাওক বিধায়কগৰাকীয়ে শ্বেয়াৰ কৰা সেই ভিডিঅ'টো ক'ব নেকি মোবাইলটোত কওক মাননীয় ৰূপ কুৰ্মীক আমি অজানিতে বিয়া জ্ঞানবশতে কিছুমানে আমাক উঠাই দিয়াৰ কাৰণে আমি কিছুমান ৰেডি হৈ ক'ব নলগীয়া কথা আমি ব্যক্ত কৰিলোঁ আজি ইয়াত আমি নিজৰ ইয়াতে পাইছোঁ আৰু তেখেতে আমাক বহুত উন্নতি কৰিছে সঁচা সত্য এইটো কিন্তু তেখেতে গৈ পেলাই ৰাস্তা নহয় বুলি মোক আহি কৈ দিলেহি এইবছৰ ৰাস্তা নহয় গতিকে এইবোৰ সাংবাদিকক টানি থিয় কৰাই দিছে মই যি লাগে মোক খং উঠিছে মই কৈ দিছোঁ গতিকে মই আজি আমাৰ এই শংকৰদেৱ নিকেতন নিজে প্ৰতিষ্ঠা কৰা এই স্কুলত আজি এই শুভ উদ্বোধনীখন পাই পেলাই আমি তেখেতক ইয়াতে লগ পাইছোঁ আৰু মই ল'ৰা হিচাপে তেখেতক কৈছোঁ মই দুখ পাইছোঁ পিছত মই উঠাই দিলোঁ সকলোখিনি ক্ষমা কৰি দিব যি পথৰ কথা দতিয়ে কৈছিল এয়া এনেও আমি ধৰি থোৱা আছিলে আৰু 30 মাৰ্চ তাৰিখে এই কমাৰখাটোৱালৰ জৱাহৰলাল নেহেৰু হাইস্কুলৰ আমি আধাখিলা কৰিমেই দতিক ক'লোঁ আৰু দতিও বুজিলে কোনোবাই উঠাই দিলে দতি উঠি গ'ল নহয় জানো এইটো অন্য কথা নাই অন্য কথা উঠাই দিলে এইটো হৈ কিন্তু এদিন পূৰ্বে কি কৈছিল এইগৰাকী ব্যক্তিয়ে শুনক ব্যক্তিগৰাকীৰ সোমবাৰৰ মন্তব্য সমস্তলৈকে আমি নমস্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী সমস্তলৈকে আমি নমস্কাৰ সেৱা জনাইছোঁ কিন্তু আমাৰ এজন এই বৰ্তমান এনেকুৱা এজন মুখ্যমন্ত্ৰী আছে যে তেওঁ এতিয়া আজি বৰ্তমান দিনত স্বাধীন হোৱাৰ পিছৰ পৰাই অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী নাছিলে এতিয়া যিজন মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা হৈছে তেখেতে ইমানখিনি উন্নত কাম কৰিছে এনেকুৱা উন্নয়ন কাম কৰাৰ স্বত্তেও যদি বৰ্তমান কমাৰখাটোৱালৰ এই ৰাস্তাটো আমাৰ নৱমা চুকৰ জৱাহৰলাল নেহেৰু প্ৰতিষ্ঠিত এখন হাইস্কুল থকা ৰাস্তাটো যদি এইবাৰ প্ৰতিনিধিৰে সমস্ত মৰিয়নিৰ যিজন বিধায়ক তেখেতে চকু মোটা কুলি ভাও ধৰি আছে চিধা কেইটামানৰ লগত সংগ কৰি বাহিৰে যাব ইয়াত পৰিদৰ্শন নকৰে আৰু ইয়াত যিখিনি নেতৃত্ব পাইছে সেই নেতৃত্ব পালি নেতাবিলাকে কি কৰে তেওঁলোকক আমাৰ নিচিনা মানুহক মুখামুখি নকৰায় কাৰণ আমি সক্ৰিয় সদস্য সক্ৰিয় আজি এজন দেশৰ মানুহ আমি স্বাধীন ভাৰতত লাগি অহা মানুহ 42 চনত তেনেকুৱা মানুহক আজি আমাক তলকনা মাৰি গম নাপাওঁ পিছতহে আমি গম পাওঁ যে প্ৰতিনিধি আহিছে কোনোবা কিন্তু মৰিয়নিৰ বিধায়ক কুৰ্মীয়ে আজি অতদিনে কমাৰখাটোৱাল নাম জ্বলা এখন কমাৰখাটোৱাল য'ত ৰাস মহোৎসৱ চলে য'ত আজি 7-8খন স্কুল আছে য'ত হাইস্কুল প্ৰতিষ্ঠা হৈছে তেনেকুৱা এখন জেগাত তেনেকুৱা এখন নৱমহৎ চুকৰ এই পিনে যোৱা ৰাস্তাটোৱে হাইস্কুল হৈছে এই ৰাস্তাটো কাৰো প্ৰতিনিধি কোনো প্ৰতিনিধিৰ ইয়াত দৰিখন নাই কিয় দৰিখন নাই আৰু কিয় দৰিখন কৰিব পৰা নাই লোকমুখী আমাৰ যিজন বিধায়ক মৰিয়নি তেখেতে মাত্ৰ ৰাস্তাই পকা ৰাস্তাই খোজকাঢ়ি যায় কেইটামান প্ৰতিনিধিৰ লগে পোকৰ ঘূৰে আৰু চাহৰ জুতি লৈ ঘূৰা বিধায়ক সেইজন আজি অতবাৰ তেওঁ গুৰিলেও গৈছে মোৰ গাঁৱৰ মানুহ প্ৰতিনিধি গৈছে তথাপিও তেওঁলোক তাত গৈ পেলাই কৈছে যে আমি ৰাস্তা বনাই দিম গৈ আছোঁ কিন্তু আজি পৰ্যন্তকে কুৰ্মী ইয়াত দৰিখন কৰা নাই কুৰ্মী কালি ল'ৰা তেওঁৰ নিচিনা বহুত মানুহৰ লগত প্ৰতিনিধিৰ লগত আমি ডিউটি কৰি আহিলোঁ
গতিকে যদি সমাজ ব্যৱস্থা কৰিবলৈ হয়, এইবাৰ পঞ্চায়ত নিৰ্বাচনত যদি ভোট লাভলৈ হয়, তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনৰ আগত এই ৰাস্তা পৰিদৰ্শন কৰিব নাব লাগিব। যদি তাকে নহয়, আমাৰ এই 4-5 হাজাৰ মানুহ আমি ভোটৰ পৰা বঞ্চিত হৈ যাম, নিদিওঁ। এইটো আমাৰ একদম দৃঢ় কৰ্তব্য। গতিকে কাম কৰিছে যে কৰ্ম হিচাপে কৰক। চোহালৰ ঘূৰিয়ে ৰাস্তাৰ ঘৰে ঘৰে মানুহ প্ৰতিনিধি হৈ পেলাই ঘূৰিলে নহ'ব। যি মেইন জেগা আছে সেই জেগাবিলাকত তেওঁলোকে দৰ্শন কৰিব লাগিব আৰু ঘৰে ঘৰে সুধিব লাগিব। আজি চৰকাৰে ঘৰে ঘৰে কথা ক'বলৈ দিছে, প্ৰতিনিধি বনাইছে। গতিকে এনেকুৱা প্ৰতিনিধি হৈ এনেকৈ ঘূৰা প্ৰতিনিধি আমি দৰকাৰ নাই। কুৰ্মী নাম কৰিছিলে বহুত, এতিয়া কিন্তু তেওঁ লোকৰ নেতৃত্বত চলা মানুহ। নিজৰ বিবেচনাৰে কাম কৰক, নিজৰ বিবেচনাটোৱে কাম কৰক। তেওঁ নিজৰ আনৰ খুটাত হাউলি পেলাই মন্ত্ৰিত্ব কৰিব নালাগে, বিধায়ক হ'ব নালাগে। নিজৰ বিবেচনাৰ ওপৰত, নিজৰ দুভৰিৰ ওপৰত ভৰি দি ডাঙৰ হোৱা মানুহ যেতিয়া বাপেক মাপেকেও কৰি গ'ল আৰু তেওঁ তেনেকৈ কৰক। গতিকে মই অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, মই কুৰ্মীক অনুৰোধ কৰিবলৈ মই নাযাওঁ। কাৰণ মই মুখ্যমন্ত্ৰীৰ লগত মোৰ চিনাক্ত আছে। মই তেওঁৰ ওচৰত ডাইৰেক্ট নহৈ গুচি যাম ব্যক্তিগত হিচাপে। গতিকে অতি সোনকালে এই যদি ৰাস্তা বনাই নিদিয়ে, এখন কানেকশ্যন থকা হাইস্কুল, ইয়াততো হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ আজি অৱস্থা দেখি আমি শংকিত হৈছোঁ। নিজে বছৰি হাজাৰ এই মন্তব্য ব্যক্তিগৰাকীয়ে যি কথা কৈছিল, সেই কথাই প্ৰকাশ পাইছিল আমাৰ প্ৰতিবেদনত। এয়া দি ক্ৰছ কাৰেণ্টৰ অপপ্ৰচাৰ মুঠেও নহয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।